প্ৰিয়ান কি খবৰ আপোনালোকক আশা কৰিছোঁ নিশ্চয় আপোনালোক ভালে আছে আজি নতুন এটা ৰেচিপি লৈ আপোনালোকৰ মাজলৈ আহিছোঁ ৰেচিপিটো স্কিপ নকৰাকৈ আকৌ প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব আজি বনাব লৈছোঁ পনীৰ সৰু সৰুকৈ টুকুৰা কৰি লৈছোঁ লগত লৈছোঁ নহৰু বিলাহী কাজু বাদাম আৰু পিঁয়াজ আৰু পেষ্ট বনাই ল'ম আৰু সৰু সৰুকৈ টুকুৰা কৰি হালধি নিমখ সানি ভাজিম আৰু কাৰণ ভাজি ল'লে মানে কেঁচা গোন্ধটো নাইকিয়া হৈ যায় আৰু অলপ ভাজি বেছি নাভাজোঁ হালধি নিমখ সানি লৈছোঁ এতিয়া সেয়া তেলত এডোখৰকৈ দি দিম আৰু লাহে লাহে লৰাই দিব লাগিব মানে পটককৈ লৰাই দিলে ভাগি যাব গেছৰ ফ্লেমটো ল' কৰি ৰাখিম একদম কম আৰু ল' কৰি একদম গেছৰ চিমত মই যে এইখিনি ভাজিছোঁ পনীৰখিনি বেছি লৰাই থাকিব নালাগে ভাগি যাব লাহে লাহে লৰাব লাগে এতিয়া প্ৰায় ভজা হৈ গৈছে আৰু নমাই দিম গোটেইখিনি দেখিছে ধুনীয়াকৈ ৰঙাকৈ ভাজি ল'লোঁ বেছি ভাজিলেও আকৌ লবৰৰ লেখীয়া হৈ যাব অলপ কম ভাজিছোঁ গাইজ মই পনীৰ ভজা তেলখিনিতে তৰকাৰী বনাম যিহেতুকে এতিয়া মই প্ৰথমে পিঁয়াজখিনি দি দিছোঁ পিঁয়াজখিনি ৰঙাকৈ ভাজি ল'ম নহৰু পেষ্ট এচামুচ দিলোঁ এয়া আদা পেষ্ট এচামুচ দি দিছোঁ ভাজি ল'ম ভালকৈ মছলা নহৰু গোন্ধটো কেঁচা গোন্ধটো মাৰ নোযোৱালৈকে ভাজি থাকিম ইয়াত দেখক এতিয়া দি দিছোঁ হালধি পাউডাৰ আধা চামুচ যিহেতু পৰিমাণটো কম আৰু এইফালে ইয়াত জিৰা গুড়ি এচামুচ কালাৰ এচামুচ আৰু আপোনালোকে যদি ভাবে যে জ্বলা বেছিকৈ খাওঁ কেঁচা জলকীয়া এড কৰিব পাৰে ইয়াত কিন্তু আমাৰ ঘৰত যিহেতুকে সৰু ল'ৰা ছোৱালী আছে জ্বলা খাব নোৱাৰে জলকীয়া দিয়া নাই কালাৰটোহে দিছোঁ কাশ্মীৰ ৰেড চিলি পাউডাৰটো আৰু এতিয়া ধুনীয়াকৈ মছলাখিনি ভাজি ল'ম আৰু এইখিনি দেখিছে ইয়াত আছে কাজু বাদাম বিলাহী পিঁয়াজ নহৰু পেষ্ট বনাই লৈছোঁ মিক্সিত এতিয়া মছলাখিনিৰ পৰা ধুনীয়াকৈ একদম তেলটো ফুটি উঠিছে এতিয়া মই দি দিম এয়া বিলাহী পেষ্ট কাজু বাদাম পিঁয়াজ নহৰু গোটেই পেষ্টখিনি দি দিছোঁ এতিয়া ইয়াত কোনো পানী এড নকৰোঁ লাহে লাহে লৰাই থাকিম हाय गाइस मेरा नाम है आकिस अख्तर अली हाय 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 আৰু সোৱাদ অনুযায়ী দি দিছোঁ নিমখ এতিয়া ধুনীয়াকৈ আৰু এইখিনি এতিয়া পূৰা উতলাই থাকিম আৰু গাইজ এতিয়া পনীৰখিনি দিয়া নাই পূৰা মছলাখিনি পূৰা উতলাই ল'লোঁ বিলাহী কাজু বাদাম এতিয়া দি দিছোঁ কেঁচা ধনিয়া মিক্সিত পেষ্ট বনাই ফ্লেভাৰটো বহুত ধুনীয়া আহে কেঁচা ধনিয়া ফ্লেভাৰটো মিক্সিত দি দিলে আৰু এটা বেলেগ কালাৰ এটা হয় সেইকাৰণে দি দিছোঁ আৰু পানী এড কৰাই নাই অকণমান এতিয়া মিক্সাৰৰ বাতিটো ধুই পেলাইহে দিছোঁ আৰু এতিয়া উতলা হাত দি দিম মই পনীৰ লাহে লাহে এটুকুৰা টুকুৰা দি দিম আৰু এনেকৈ খাবলৈ বহুত ভাল লাগে আপোনালোকে এনেকৈ বনাই ৰুটিৰ লগতো খাব পাৰে পৰঠাৰ লগত বা ভাতৰ লগত বহুত ধুনীয়া লাগে খাবলৈ ঘৰত এনেকৈ বনাই আমি খাওঁ আপোনালোকে কোনে কোনে বাৰু পনীৰ গ্ৰেভি এইদৰে বনাই খাইছে জনাবচোন দেই সকলোৱে জানেই বাৰু কিন্তু মইনো কেনেকৈ বনালোঁ আজি আপোনালোকৰ মাজত শ্বেয়াৰ কৰিছোঁ ভিডিঅ'টো
কেনেকুৱা পালে জনাব আৰু আপোনালোকে ক'ৰ পৰা চাই আছে এতিয়া অলপ দি দিছোঁ ইয়াত বাটাৰ দিলে ফ্লেভাৰটো বহুত ধুনীয়া হয় আপোনালোকে ইয়াত গৰু গাখীৰো এড কৰিব পাৰে মই ৰাতি যিহেতুকে খাম সেইটো কাৰণে গৰু গাখীৰ পনীৰৰ গ্ৰেভি ৰেডি হৈ গ'ল এতিয়া গেছ অফ কৰি দিলোঁ ফাইনেলি মোৰ আপোনালোকৰ এই পনীৰৰ ৰেচিপিটো যদি ভাল লাগে লাগিছে তেন্তে ফেমিলি এণ্ড ফ্ৰেণ্ডলৈ শ্বেয়াৰ কৰি দিব আৰু নতুন ৰেচিপি লৈ আপোনালোকৰ মাজত আহি আছোঁ আৰু আপোনালোকে কমেণ্টত জনাব কি ৰেচিপি আপোনালোকক দিব লাগে আজিলৈ আহিছোঁ বাই বাই গুড নাইট আল্লাহ হাফিজ